ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো সমাজ বিজ্ঞানৰ প্ৰাকৃতিক সম্পদ নামৰ পাঠটো মই তোমালোকক আলোচনা কৰিম। তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা, মুখস্থ নকৰিবা, সম্পূৰ্ণ বুজি লৈ বস্তুবিলাক লিখিব চেষ্টা কৰিবা। এতিয়া প্ৰথমতে আমি চাম সম্পদ মানেনো কি। যে সম্পদ মানে হৈছে মানুহৰ জীৱনত লগা সকলো বস্তুৱে সম্পদ। মোৰ কাৰণে এইটো সম্পদ হ'ব পাৰে নে নোৱাৰে? পাৰে, কাৰণ মোক এইটো প্ৰয়োজন আছে। তোমালোক পঢ়াবৰ কাৰণে মোৰ এই যিটো মাৰ্কাৰটো প্ৰয়োজন আছে, গতিকে মোৰ কাৰণে এইটো সম্পদ হয়। ঠিক আছে, এতিয়া তোমালোকৰ মা দেউতাৰ কাৰণে সম্পদ হয়, বা মোৰ কিতাপখনো মোৰ কাৰণে এই কিতাপখনো মোৰ কাৰণে সম্পদ হয়, বা মোবাইলটো আমাৰ কাৰণে সম্পদ হয়। মানে যিবিলাক বস্তু মানুহৰ প্ৰয়োজন হয়, যিবিলাক বস্তু প্ৰয়োজন হয়, সেইবিলাকে হৈছে সম্পদ। এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে আমি এই পাঠটোত পঢ়িম প্ৰাকৃতিক সম্পদ, অৰ্থাৎ আমি প্ৰকৃতিৰ পৰা যিবিলাক পাওঁ সেই সম্পদ বিলাকৰ বিষয়ে পঢ়িম। যদি আমি গছ গছনি, নদ নদী, এই আটাইবিলাকৰ বিষয়ে আমি সম্পদত পৰে, কাৰণ প্ৰকৃতিৰ পৰা যদি পাওঁ ভূমি, সকলোবিলাক সম্পদৰ ওপৰত পঢ়িম। প্ৰথম হৈছে আমি নামটো হৈছে প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদ মানে হয় মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানে প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰি। এতিয়া পৰীক্ষাত তোমালোকে কি লিখিবা, যে মানুহৰ প্ৰয়োজন হোৱা সকলোবোৰ প্ৰকৃতিৰ বস্তুৱেই সম্পদ। ঠিক আছে, যে মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। বুজি পালা? তোমালোকে লিখিলে প্ৰাকৃতিক সম্পদ মানে যেনেকুৱা বায়ু, মাটি, পানী, গছ গছনি, এইবিলাক হৈছে প্ৰাকৃতিক সম্পদ। পৰীক্ষাত আহিব পাৰে যে প্ৰাকৃতিক সম্পদ কাক বোলে? প্ৰাকৃতিক সম্পদ হৈছে যে মানুহৰ প্ৰয়োজন হোৱা প্ৰকৃতিৰ সকলো উপাদানে সম্পদ, প্ৰাকৃতিক সম্পদ। আৰু প্ৰাকৃতিক সম্পদৰ উদাহৰণ হিচাপে গছ গছনি হ'ব, যিবিলাক আমি গছ গছনি ক'ৰ পৰা পাওঁ? প্ৰকৃতিৰ পৰা পাওঁ। আমি ঠিক তেনেকৈ খাল বিল ক'ৰ পৰা পাওঁ? প্ৰকৃতিৰ। পানী ক'ৰ পৰা পাওঁ? প্ৰকৃতিৰ পৰা পাওঁ। মাটি ক'ৰ পৰা পাওঁ? প্ৰকৃতিৰ পৰা পাওঁ, অৰ্থাৎ প্ৰাকৃতিক ভাৱে পাওঁ। সেইকাৰণে আমাক দিয়া আছে যে কি হৈছে, মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি প্ৰকৃতিৰ অমূল্য অৱদান। এই অৱদান বিলাকক আমি সম্পদ বুলি কোৱা হয়। এতিয়া নেক্সট আমি প্ৰথমটো পঢ়িম প্ৰাকৃতিক সম্পদ। বুজি ললা তোমালোকে? প্ৰাকৃতিক সম্পদ মানে প্ৰকৃতিৰ পৰা আমি যিবিলাক সম্পদ পাওঁ, যিবিলাক উপাদান পাওঁ, সেইবিলাক হৈছে প্ৰাকৃতিক সম্পদ। উদাহৰণ গম পালা, যিবিলাক গছ গছনি, বন্যপ্ৰাণী, বন্যপ্ৰাণী বিলাক আমি থাকো না, এতিয়া ধৰা হ'ল বন্যপ্ৰাণী বিলাকো আমাৰ সম্পদ হয়। গৰু, ছাগলী বা তেনেকুৱাকো আমি সম্পদ হয় নহয়? গৰু এতিয়া কি হাল বায়, হয় নহয়? বা তেনেকুৱাকে সকলোবিলাক সম্পদ। ঠিক আছে, আমি সেইবিলাক হৈছে বন্যপ্ৰাণীও সম্পদ হ'ব পাৰে, সম্পদ হয়। এতিয়া আমি কি হৈছে, আমি প্ৰথম পঢ়িম ভূমি সম্পদৰ ওপৰত। ভূমি সম্পদ। ভূমি সম্পদৰ বিষয়ে প্ৰথমতে আমি চাম। ইয়াত চোৱা, পৃথিৱীৰ উপৰিভাগ 29% আছে ভূমি। ইম্পৰ্টেণ্ট পৰীক্ষাত আহে যে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি আছে, তেতিয়া তোমালোকে ক'বা 29%। ভূমি আছে 29%। বাকী জল কিমান আছে, পানী কিমান আছে? 71%। গতিকে এইটো চাবা। তাৰপিছত কৈছে এই ভূমিয়েই জীৱ জগতৰ আধাৰ, মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতে হৈছে ভূমি। মানুহৰ অন্ন মানে খাবৰ কাৰণে, তাৰপিছত বস্ত্ৰ পিন্ধিবৰ কাৰণে, লাজ নিবাৰণ কৰিবৰ কাৰণে, বাসস্থান থাকিবৰ কাৰণে লাগিব নালাগে? যদি আমাৰ ঘৰ দুৱাৰ নাথাকে, ঘৰ যদি বনাব নোৱাৰো, মাটি নাথাকিলে ঘৰ বনাব পাৰিম নেকি? নোৱাৰো। গতিকে এইবিলাক, আৰু লগতে ইন্ধন মানে হৈছে যিবিলাক আমি ইন্ধন বুলি কওঁতে আমি যিবিলাক মাটিৰ তলৰ পৰা আমি পাওঁ, হয় নহয়? আমি জুই ধৰিবৰ কাৰণে ইন্ধন ব্যৱহাৰ কৰো, এইবিলাক মূলতে ভূমি সম্পদ। এইবিলাক ভূমি সম্পদ। মাটিৰ তলত কিমান আছে, হয় নহয়? কয়লা, খনি, এইবিলাক সকলোবিলাক আছে, হয় নহয়? গতিকে এতিয়া চোৱা, সেইদৰে উদ্ভিদ আৰু পানীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিদ আৰু পানীৰ স্থিতি, আমি মানুহ থাকিবৰ কাৰণে ভূমি লাগিব, গছ গছনি গজিবৰ কাৰণে ভূমি লাগিব, আমি সকলো ভূমিৰ ওপৰত নিৰ্ভৰ কৰে। ভূমিৰ ওপৰত ভিত্তি কৰি আমাৰ কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠিছে। এতিয়া ভূমি থকাৰ কাৰণে কি হৈছে, কৃষি খেতি কৰিব পাৰিছো। তাৰপিছত কি কৈছে, শিল্প মানে বিভিন্ন ধৰণৰ বস্তু পাতি বনোৱা, হয় নহয়? নেক্সট হ'ল যাতায়াত মানে অহা যোৱা কৰা, যাতায়াত আৰু যোগাযোগ কৰা, হয় নহয়? এই সকলোবিলাক গঢ়ি উঠিছে কিহৰ কাৰণে? মাটিৰ কাৰণে। মাটি নহলে কি হব? তোমালোকে কোৱাচোন, ঘৰ বনাব পাৰিবা নেকি? নোৱাৰা। বিভিন্ন ধৰণৰ গছ গছনি হব নেকি? নহয়। গতিকে মাটিয়ে হৈছে উল্লেখযোগ্য এটা প্ৰাকৃতিক সম্পদ। এতিয়া কৈছে, অৰ্থাৎ মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আৰু ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। মানুহে থাকিবৰ কাৰণে, মানুহে অৰ্থনীতি, টকা পইচা ইনকাম কৰিবৰ কাৰণে আমাক কি লাগে? ভূমিয়ে লাগে। সেইটোৱে কোৱা হৈছে। এই ভূমি বা মাটি কিন্তু অসীম নহয়, ই সীমিত। মানে মাটি এতিয়া চোৱা, তোমালোকে 29% মাটি আছে। গতিকে তোমালোকে এতিয়া নিজে পৰিৱৰ্তন বিলাক চোৱাচোন। তোমালোকে গাঁওখনৰ কথা ভাবা, আগতে গাঁওখনত কিমান খালী ঠাই আছিল, এতিয়া চোৱাচোন গাঁওখনত খালী ঠাই আছে নে?
খালী ঠাই নাই, মানুহ ঘৰ বনাইছে, পথত ঘৰ বনাইছে, গতিকে এইবিলাক সীমিত, মাটি বাঢ়ি যাব নেকি? নাযায়। পৃথিৱীৰ মানুহৰ সংখ্যা কম হৈ থাকোতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল, কিন্তু জনসংখ্যা বাঢ়ি অহাত এই অনুপাতে ব্যৱহাৰযোগী মাটিৰ অভাৱ হ'ব ধৰিলে। আগতে যেতিয়া মানুহ কম আছিল, তেতিয়া তোমালোক যিটো হৰত আছা, সেই হৰটো আগতে যে পথাৰ আছিল, হয় নহয়, বা হাবি আছিল, কিন্তু এতিয়া কি হৈছে, সেই হৰটো বনাইছে, বনাওতে বা তোমালোকৰ ওচৰৰ কোনো হৰ বনালে, মাটি কি ক'ত বনালে, যে খেতি মাটি বিলাক ক'তে বনাইছে, বা কিছুমান ভূমিতে ব্যৱহাৰ কৰিছে, হয় নহয়, যিবিলাক গছ গছনি আছিল সেই ঠাই কাটি পেলাই মানুহে ঘৰ বনাইছে। গতিকে কি হৈছে, আৰু সেইবাবে মানুহ যেতিয়া বৃদ্ধি হৈ আহিছে, মানুহ বৃদ্ধি হৈ অহাৰ লগে লগে এই মাটিৰ পৰিমাণটো কি হৈ গৈছে, কমি গৈছে, নিশ্চয় কমি যাব। আগতে এঘৰ আছিল, এতিয়া 3জন ল'ৰা, 3খন ঘৰ হৈছে, আকৌ সেই 3 ঘৰ ল'ৰা, তেনেকুৱাকে মানে ঘৰবিলাক বাঢ়ি গৈছে, মাটিৰ পৰিমাণ কমি গৈছে। গতিকে মানুহৰ বৃদ্ধিৰ লগে লগে মাটিৰ পৰিমাণ কমি গৈছে। আগতে মাটিৰ ইমান গুণাগুণ নাছিল, কিন্তু এতিয়া মাটিৰ দাম কিমান জানে নহয়, তোমাৰ বহুত পইচাৰ লাগে, মাত্ৰ তথাপিতো নাপায়, কাৰণ মানুহৰ সংখ্যাটো বৃদ্ধি হোৱাৰ আহিছে। এতিয়া হ'ল ভূমি, মাটিবিলাক যি আছে, এই মাটিবিলাক কেনেকৈ গঠন হৈছে তাৰ ওপৰত আমি চাম। শিলত হোৱা বিচ্ছিন্নি ভৱনৰ ফলত ধৰাৰ উপৰিভাগ তুলনামূলকভাৱে কোমল ভূমিৰ পৰা তৰপৰ সৃষ্টি হৈছে। ভূমি গঠনৰ এনে ভূতাত্ত্বিক প্ৰক্ৰিয়াত 1 চেণ্টিমিটাৰ মান ডাঠ ভূমিৰ পৰা এটা তৰপ গঠন হবলৈ বহু শ প্ৰয়োজন হয়। ভূমি আৰু ভূমিৰ অৱক্ষয় দুয়োটাই কালক্ৰমে অনুসাৰে চলে, অৰ্থাৎ শিলত হোৱা, এইবিলাক শিলত হোৱা কিবা ঘূৰ্ণি বিচ্ছিন্ন ঘূৰ্ণি ভৱন বা এইবিলাক ভাঙি সৰু সুৰা টুকুৰা হৈ কেনে কোমল হৈ এই মাটিটোৰ সৃষ্টি হৈছে, ঠিক আছে। আৰু এই ভূমি এনে ভূতাত্ত্বিক প্ৰক্ৰিয়া, এনে 1 চেণ্টিমিটাৰ মান ডাঠ ভূমিৰ এটা তৰপ গঠন হলে বহু বছৰ লাগে। এতিয়া ভূমি গঠন হবলৈ, মাটি গঠন হবলৈ বহুত বছৰ লাগে 1 চেণ্টিমিটাৰ মান ভূতাত্ত্বিক হবৰ কাৰণে, অৰ্থাৎ এইবিলাক শিলৰ পৰাহে কি হৈছে, ভূমিৰ সৃষ্টি হৈছে, শিলত হোৱা বিচ্ছিন্ন ভৱনৰ বাবে। এতিয়া আমি ভূমিৰ ব্যৱহাৰ, আমি মেইনলি ভূমিৰ ব্যৱহাৰ ক'ত ক'ত ব্যৱহাৰ কৰো আমি তাৰ বিষয়ে চাম। সাধাৰণতে কৃষি কাৰ্য, আমি খেতি বাতিত ব্যৱহাৰ কৰো। উদ্যোগ মানে হ'ল ইণ্ডাষ্ট্ৰি, ইটা ভাটা কিবা কিবি আজি হৈছে নাই, আজিকালি মানে খেতি মাটিতে ইণ্ডাষ্ট্ৰি হৈ গৈছে। খনিজ সম্পদ আহৰণ মানে যিবিলাক মাটিৰ তলত কি আছে, এতিয়া মাটিৰ তলত পেট্ৰল আছে, এই পেট্ৰল বিলাক আহৰণ কৰিবৰ কাৰণে, লৈ ল'বৰ কাৰণে, এবজৰ্ভ কৰিবৰ কাৰণে, বা ধৰা হ'ল আমি কয়লাবিলাক খনন কৰিবৰ কাৰণে, এইবিলাকৰ কাৰণে আমাক কি লাগে, ভূমি ব্যৱহাৰ কৰা হয়। ভূমি ব্যৱহাৰ কৰি সেইবিলাক খান্দিহে কি কৰে, মাটিৰ বিভিন্ন যিবিলাক ইন্ধন খনিজ পদাৰ্থ আহৰণ কৰে। তাৰপিছত বনানীকৰণ বা হৰ দুৱাৰ, ৰাস্তা ঘাট, বনানীকৰণ মানে মানুহে বন ধ্বংস কৰি আছে, হয় নহয়, বা আমি যদি চাওঁ তেতিয়াহ'লে বন গছ গছনি থাকিবৰ কাৰণে মাটিৰ প্ৰয়োজন, ঘৰ দুৱাৰৰ কাৰণে মাটিৰ প্ৰয়োজন, ৰাস্তা ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহাৰ কৰা। ৰাস্তা ঘাট জানাইছা, আগতে সৰু ৰাস্তা আছিলে, ডাঙৰ ডাঙৰ ৰাস্তা কৰিছে, সেইবিলাকৰ কাৰণে মাটি লগা হৈছে নে নাই, কৃষি কাৰ্যৰ মাটি এইবিলাক ব্যৱহাৰ হৈছে, গতিকে এইবিলাকৰ কাৰণে মাটিৰ প্ৰয়োজন হৈ আছে। নেক্সট হৈছে তাৰপিছত কি পালো, ভূমি বা মাটি ব্যৱহাৰ কৰোতে মানুহে ঠাইখিনিৰ অৱস্থান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, পানীৰ উৎস, বনজ খনিজ সম্পদ আদি স্থিতি তথ্য তথা অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া মানুহে মাটি ব্যৱহাৰ কৰে, তেতিয়া তুমি বিভিন্ন ঠাই চাব। এতিয়া ধৰক তুমি এটা ঘৰ বনাব বিচাৰিছা, তুমি ঘৰ বনাওতে বা তোমাৰ মা দেউতাই ঘৰ বনাওতে কি কৰিব, প্ৰথমতে চাব যে এই ঠাইখিনিত মানুহ থাকিব পৰা যাব নাযায়, এই ঠাইখিনিত মানে বনৰীয়া জীৱ জন্তু আক্ৰমণ কৰিব নেকি, এই ঠাইত থাকিলে মানুহে খেতি কৰিব পাৰিব নোৱাৰে, তাৰ ওপৰত ভিত্তি কৰিহে হেৰি কৰে। এতিয়া পাহাৰৰ ঠাইবিলাকৰ মানুহ পৰিমাণ, জনবসতি কিয় কম, পাহাৰত খেতি বাতি নহয়, খেতি বাতি ভাল নহয়, বা ঠাইবিলাক ভাল নহয়, যাতায়াতৰ সুবিধা নাই, সেইকাৰণে মানুহ নাথাকে। গতিকে মানুহে জলবায়ু, বা যি ঠাইত জলবায়ু বুলি কওঁতে এখন মৰুভূমি আছে, তাত বৰষুণ নহয়, তাত মানুহ থাকিব নেকি, নাথাকে। গতিকে মানুহে যেতিয়া কোনো মাটি ব্যৱহাৰ কৰে বা ভূমি ব্যৱহাৰ কৰে, তেতিয়া চাই লয় যে ইয়াত সুবিধা আছে নে নাই, তাৰ ওপৰত ভিত্তি কৰিয়ে মানুহে বসবাস কৰে বা মানুহে ভূমি ব্যৱহাৰ কৰে। প্ৰাকৃতিকভাৱে সুবিধাজনক কোনো ঠাইত জীৱন নিৰ্বাহ কৰি থকা মানুহৰ কাষলৈ ক্ৰমান্বয়ে অইন ঠাইৰ মানুহৰ আগমন ঘটে। এনে লাহে লাহে জনসংখ্যা বৃদ্ধি হৈ আহিলে এটা সময়ত ব্যৱহাৰযোগ্য ভূমিৰ নাটনি হয়। উদাহৰণস্বৰূপে ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ নদী উপত্যকাত সমভূমি অঞ্চলৰ কথা ক'ব পাৰি। এই অঞ্চলত ভূমি কৃষি কাৰ্য আৰু বসবাসৰ বাবে উপযোগী। ই বসতি হল, আনহাতে পাহাৰীয়া অঞ্চলত স্থায়ী কৃষি উদ্যোগ, যাতায়াত সুবিধা কম হোৱাৰ কাৰণে। এইটো তোমালোকে জানা, এতিয়া তোমালোকৰ গাঁওখনৰ কথা ভাবা আৰু গুৱাহাটীৰ কথাখন ভাবা, কিয়নো গাঁওখনত যিখিনি গাঁওখনত মানুহৰ কৃষি কাৰ্যৰ লগত জড়িত,
আকৌ কিন্তু উদ্যোগ যিবিলাক টাউনত থাকে কি হয় তাত সকলো উদ্যোগ বা ইণ্ডাষ্ট্ৰি সকলোবিলাক আছে বা লগতে মানে সকলো সুবিধা পোৱাৰ কাৰণে মানুহ তাতে জনবসতি বেছি হৈছে যেনেকুৱা আমি ব্ৰহ্মপুত্ৰ বা গংগা নদীৰ পাৰত আমি চাওঁ কিন্তু পাহাৰ বিলাকত কি হয় পাহাৰীয়া অঞ্চলবিলাকত মানুহ বেছি নাথাকে কিয় নাথাকে তাত মানে সুবিধাবিলাক নাপায় জলবায়ু ভাল নহয় পানী উচ্চ নাপায় বা লগতে পাহাৰত পানী পাব নেকি পানী পোৱাটো টান হয় লগতে ইয়াৰ উপৰি কি হয় গছ গছনি বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে মানুহৰ পাহাৰত ভূমিৰ পৰিমাণটো কম হয় যথেষ্ট মানুহ কমে তাত পাতল হয় বৰ্তমান এঘাতে জনসংখ্যা বৃদ্ধি আনহাতে অৰ্থনৈতিক প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰযোগ্য মাটিৰ চাহিদা বাঢ়িছে কিহৰ কাৰণে বাঢ়িছে মাটিৰ চাহিদা জনসংখ্যা বৃদ্ধি হৈছে মানুহৰ সংখ্যাটো বৃদ্ধি হৈ গৈছে মই নোটছটো দি দিম বাৰু তোমালোকক যিটো হেৰি এনসাৰখিনি কুৱেশ্যন আনসাৰ তোমালোকে পাবা হা গ্ৰুপত থকা হিন্দী পাবা এটা সময়ত কি আছিল মানুহৰ জনসংখ্যা বৃদ্ধি আৰু আনহাতে অৰ্থনৈতিক প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰযোগ্য মাটিৰ চাহিদা বাঢ়িছে কিহৰ কাৰণে বাঢ়িছে আজিকালি গাঁও অঞ্চলবিলাকতো কি আছে ইণ্ডাষ্ট্ৰি হ'ব ধৰিছে যাৰ ফলত মাটিৰ দামটো বৃদ্ধি হৈছে হয় নহয় আগতে কি আছিল মানে খেতি পথাৰৰ মাটিয়ে আছিল মেইনলি গতিকে মাটিৰ দামটো কম আছিল কিন্তু এতিয়া মানুহ বাহিৰৰ পৰা মানুহ আহি কি কৰে তাত ইণ্ডাষ্ট্ৰি হলে ইটা ভাটা হলাৰ ফলত ডাঙৰ ডাঙৰ মহাজন বা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিৰ মালিকে কি কৰে মাটিটো বহুত দামত কিনি লয় আৰু সেইকাৰণে মাটিৰ চাহিদাটো বেছি হ'বলৈ ধৰিছে তাৰপিছত কৈছে যে ইয়াত মাটিৰ ফলত মাটিৰ অত্যাধিক ব্যৱহাৰ অপব্যৱহাৰ হৈছে এনেবোৰ কাৰণতে পৰিৱেশ ভাৰসাম্যতা ইকোলজিক্যাল বেলেন্স বিনষ্ট হৈছে অৰণ্য এখন ধ্বংস কৰি যদি এখন নগৰ গঢ়ি তোলা হয় নাইবা খেতিৰ বাবে উপযুক্ত পলসুৱা ভূমিত যদি উদ্যোগ স্থাপন কৰা হয় তেনেহলে সেই ঠাইত স্বাভাৱিক পৰিৱেশ বিনষ্ট হ'ব এতিয়াতো জানাই তোমালোকে আজিকালি কি হৈছে মানুহে কি কৰিছে হাবি বন বিলাক ধ্বংস কৰিছে তোমালোকে নিজে গুৱাহাটীত গৈছা যিসকলে গৈছা বা তোমালোকে নিজৰ নিউজবিলাকত দেখা পাইছা কি কৈছে মাটি মানে গছ গছনি পাহাৰৰ গছ গছনি কাটি কি কৰিছে মানুহ তাতে বসবাস কৰিবলৈ লৈছে ইয়াৰ উপৰিও মানে পথৰুৱা মাটিবিলাকত মানুহ ঘৰ বনাবলৈ লৈছে আৰু এনেকুৱা কৰাৰ ফলত কি হৈছে ভূমিৰ পৰিমাণটো কি হৈ গৈছে কমি গৈছে অৰ্থাৎ ভূমিৰ ব্যৱহাৰ মানে খেতি কৰা পৰিমাণটো কমি গৈছে খেতি পথাৰ কমি গৈছে অৰ্থাৎ মাটি মানে ইণ্ডাষ্ট্ৰি বা তেনেকুৱা ক্ষেত্ৰত বৃদ্ধি হৈছে আৰু ইয়াৰ উপৰি কি হৈছে মানুহে গাঁও বিলাকত পলসুৱা মাটিবিলাকত কি কৰিছে ঘৰ দুৱাৰ বনাই চহৰ কৰাৰ কাৰণে এইবিলাকৰ মাটিৰ চাহিদাটো দিনে দিনে কি হৈছে বৃদ্ধি হৈছে লগতে ভাৰসাম্যতা এটা প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট হৈছে ধৰা তোমালোকে চোৱাচোন আগতে যিমান গৰম আছিল এতিয়া তাতকৈ বেছি গৰম হৈছে কিহৰ কাৰণে হৈছে এইবিলাকৰ কাৰণে হৈছে গছ গছনি কাটি খেতি বাতি নষ্ট কৰি উদ্যোগ ইণ্ডাষ্ট্ৰি বনোৱাৰ ফলতে এইবিলাক হৈছে আমি জিঅগ্ৰাফিক পিছৰ পৰ্যায়ত আমি এইবিলাকৰ বিষয়ে পাম তাৰপিছত কৈছে পাহাৰসমূহ যদি মাটি যধে মধে কাটি বসতি গঢ়ি তোলাৰ বাবে ভূমিস্খলন হৈ পৰিৱেশ বিনষ্ট হোৱাৰ লগতে বিপদৰ সন্মুখীন হৈছে ভূমিস্খলন মানে জানা নাই ভূমিস্খলন মানে হৈছে যে মাটি খহা প্ৰক্ৰিয়া এটা ভূমিটো চলন মানে ভূমিটো চলি যোৱা মানে ভূমি এটা আছে বৰষুণ দিয়াৰ পিছত ভূমি মাটিৰ ৰাস্তা মানে পাহাৰৰ পৰা ভূমিবিলাক ভৈয়ামলৈকে পৰি গৈছে ইয়াৰ কাৰণটো কি হৈছে মানুহে যধে মধে পাহাৰ কাটাৰ ফলত হৈছে প্ৰাকৃতিকভাৱে থাকিব দিয়া নাই পাহাৰবিলাক কাটিছে আৰু পিছত সেইবিলাক খহি কেনে ৰাস্তাত পৰিছে বা মানে আৰু সেনেকুৱা পথ তেনেকুৱাকে মানে এনেকুৱা মাটিবিলাকৰ সমস্যা হৈছে অসুবিধা হৈছে মানে পৰিৱেশটো বিনষ্ট হৈছে আৰু যাৰ ফলত বিপদো কি হৈছে অনুষ্ঠিত হৈছে কিছুমান তোমালোকে বাতৰিবিলাকত পোৱা নাই যে কি হৈছে ৰাস্তাবিলাক মাটি খহি কেনে হেৰি হৈ গৈছে মানে ব্লক হৈ গৈছে ইয়াৰ কাৰণটো কি মানুহৰ কাৰণে পাহাৰৰ মাজে মাজে ৰাস্তা কাটি দিয়াৰ কাৰণেটো হৈছে তাৰপিছত যদি আমি চাওঁ তেতিয়াহ'লে ভাৰতৰ সমুদায় মাটিৰ এক বৃহৎ অংশ পৰ্বত পাহাৰৰ মৰুভূমিৰে আবৃত পৰ্বত পাহাৰ জানা মৰুভূমি মানে হৈছে যি এঠাইত বহুত ডাঙৰ অঞ্চলত যদি চব বালিময় হয় পানী নাথাকে সেই ঠাইক মৰুভূমি বুলি কোৱা হয় আৰু ইয়াত মৰুভূমিৰে আবৃত আছে বহু শতাংশ 2018 চনত বিশ্ব বেংকৰ এক তথ্য অনুসৰি 60.43% কৃষি কাৰ্যত ব্যৱহাৰ হয় এইটা বসতি এতিয়া আমাৰ যদি ভাৰতত চাওঁ ভাৰতত ভূমি কিমান বুলি কৈছে 60 অৰ্থাৎ 60.43% কৃষি কাৰ্যত ব্যৱহাৰ হৈছে ভাৰতত ভূমি 60.43% ভূমি ক'ত ব্যৱহাৰ হৈছে কৃষি কাৰ্যত ব্যৱহাৰ হৈছে মানে খেতি কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে এতিয়া আমি ভূমি বুলি কওঁতে মাটি দুই ধৰণে ব্যৱহাৰ হ'ব পাৰে গ্ৰাম্য অঞ্চল অৰ্থাৎ গাঁৱত আৰু নগৰ অঞ্চলৰ ভূমি ব্যৱহাৰ গাঁৱতো ব্যৱহাৰ হয়
আৰু নগৰতো ব্যৱহাৰ হয়। এতিয়া গাঁৱত কেনেকৈ ব্যৱহাৰ হয়, কিহৰ কামত ব্যৱহাৰ, জানাই তোমালোকে। যদি গ্ৰাম্য অঞ্চলৰ ভূমি ব্যৱহাৰ কৰা বুলি কোৱা, তোমালোকে পৰীক্ষাত আহিব যে গ্ৰাম্য অঞ্চলৰ ভূমি কি কামত ব্যৱহাৰ কৰা হয়। ইয়াত চাবই নালাগে, তোমালোকে ডাইৰেক্ট গম পাবা যে গ্ৰাম্য অঞ্চলত মেইনলি কৃষি ক্ষেত্ৰত খেতিৰ বাবে মানুহে ভূমি ব্যৱহাৰ কৰে। ঠিক আছে। আৰু লগতে কি হৈছে, কৃষি কাৰ্যৰ বাবে বহু বননি, হাঁহনি আদি উভালি, বিল পিটনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষি ভূমিলৈ ৰূপান্তৰিত কৰিছে। এনে কৰোঁতে পৰিৱেশত পৰিব পৰা প্ৰভাৱ কথা বৰ বেছি ভবা নহয়। আচলতে সামাজিক আৰু অৰ্থনৈতিক পৰিৱেশৰ কথা হয়। মেইনলি গ্ৰাম্য অঞ্চলত ভূমি ক'ত ব্যৱহাৰ কৰা হয়, কৃষি কাৰ্যৰ বাবে ব্যৱহাৰ কৰা হয়। নেক্সট হ'ল নগৰ অঞ্চলত কিহৰ কাৰণে ভূমি ব্যৱহাৰ কৰে। গ্ৰাম্য অঞ্চলৰ ভূমি ব্যৱহাৰ গম পালা যে মেইনলি কৃষি কৰ্মত, গ্ৰাম্যাঞ্চলৰ ভূমি ব্যৱহাৰ, গ্ৰাম্য অঞ্চলত ভূমি ব্যৱহাৰ কিহৰ কাৰণে কৰা হয়, কৃষি কৰ্মৰ বাবে। কৃষি কৰ্মৰ বাবে ব্যৱহাৰ কৰা হয় গ্ৰাম্য অঞ্চলত ভূমি ব্যৱহাৰ। ঠিক আছে। কৃষি কৰ্ম অৰ্থাৎ কৃষি মানে গম পাইছে, খেতি বাতি কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। নেক্সট হ'ল নগৰ অঞ্চলত ভূমি ব্যৱহাৰ। জানাই তোমালোকে নগৰ অঞ্চলত কি হয়, জনসংখ্যা বৃদ্ধি অধিক, মানুহৰ গাঁৱত যিমান মানুহ থাকে নগৰত তাতকে বেছি থাকে। গতিকে নগৰ অঞ্চলত ক'ত ব্যৱহাৰ কৰা হয়, কিহৰ কাৰণে, ব্যৱসায় বাণিজ্য, অৰ্থাৎ আমি ব্যৱসায় কৰাৰ কাৰণে দোকান বজাৰ এইবিলাকৰ কাৰণে ভূমি ব্যৱহাৰ, মাটি ব্যৱহাৰ কৰে, জানা নহয়। তোমালোকে নিজে টাউনখনত যোৱাচোন, নগৰখনত যোৱা, তোমাৰ গাঁৱত যিখন দোকান আছে, কিন্তু নগৰত কি দেখাবা, চাৰিওফালে দোকানে দোকান, দোকানে দোকান, হয় নাই, কিহৰ কাৰণে, বা ইণ্ডাষ্ট্ৰি। গতিকে গম পালো যে ব্যৱসায় বাণিজ্য। মুখস্থ কৰিব নালাগে, পৰীক্ষাত যদি আহে নগৰ অঞ্চলত ভূমি ব্যৱহাৰৰ বিষয়ে লিখা। তোমালোকে কবা যে জনসংখ্যাত যিহেতু নগৰ অঞ্চলত যিটো জনসংখ্যা গাঁৱতকৈ অধিক, ইয়াত মানুহে ব্যৱসায় বাণিজ্যৰ কাৰণে ব্যৱহাৰ কৰে। তাৰপিছত ইয়াত ৰাস্তা ঘাট আদি ব্যৱহাৰ কৰা হয়। আমাৰ গাঁৱৰ ৰাস্তাবিলাক সৰু সৰু, হয় নে নহয়, সৰু সৰু আমি ৰাস্তা ব্যৱহাৰ কৰো, কিন্তু টাউন বিলাকত কি আছে, ডাঙৰ ডাঙৰ 4 লেন 6 লেন ৰাস্তা। কিহৰ কাৰণে, কাৰণটো তাতে জনসংখ্যা বৃদ্ধি হয়, সকলো মানুহে যায়, গতিকে ৰাস্তাবিলাক, মাটিবিলাক ক'ত ব্যৱহাৰ হয়, ৰাস্তাটো ব্যৱহাৰ হয়। আৰু ইয়াৰ উপৰি ক'ত ব্যৱহাৰ হয়, আৰু কাষৰীয়া কৃষিভূমি, জলাভূমি, আৰু ইয়াৰ উপৰি কিহৰ কাৰণে ব্যৱহাৰ কৰে, আমি গম পালো ব্যৱসায় বাণিজ্য, উদ্যোগ। ঠিক আছে। উদ্যোগ জানা, ইণ্ডাষ্ট্ৰিৰ কথা কৈছো। উদ্যোগত ব্যৱহাৰ, ৰাস্তা ঘাটত ব্যৱহাৰ কৰা হয়, এইবিলাকত ভূমি ব্যৱহাৰ কৰা হয় নগৰ অঞ্চলত। আৰু নগৰ অঞ্চলত কাষৰ অঞ্চলবিলাক দেখা পাইছে তোমাৰ, বিভিন্ন ধৰণৰ খাল বিল এইবিলাক পুতি কেনে তাত কি কৰা হয়, ৰাস্তা বৃদ্ধি কৰা হয়, ৰাস্তা বঢ়োৱা হয়, বা তাত কি কৰা হয়, বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি বা দোকান পোহৰ এইবিলাক গঢ়ি উঠে। নেক্সট হৈছে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে যদিও ব্যৱহাৰযোগ্য ভূমিৰ পৰিমাণ কমি অহাটো পৰিলক্ষিত হৈছে। ভূমিৰ চলন, খহনীয়া, মৰুকৰণ, ভূমিৰ অৱক্ষয় আদি মানুহৰ বিভিন্ন কাৰ্যকলাপে ভূ সম্পদৰ হাতত সংকট ধৰিছে। এতিয়া চোৱা, মাটি বিভিন্ন কাৰণত ব্যৱহাৰ হৈ আহিছে, এই হৈ অহাৰ ফলত বিভিন্ন ধৰণৰ হৈছে ভূমিৰ চলন, ভূমি অৱক্ষয়, তাৰপিছত নেক্সট হ'ল মাটি যিটো আছে গৰা খহনীয়া, এইবিলাকো মৰুকৰণ, এইবিলাকো বৃদ্ধি হৈ গৈছে। এতিয়া প্ৰথম পাম ভূমি অৱক্ষয়, যাক লেণ্ড ডিগ্ৰেশ্যন বুলি কোৱা হয়, অৰ্থাৎ প্ৰথম পালে ভূমি অৱক্ষয়। বুজি লবা, মানে অৰ্ডকেইটা বুজি লবা, যাক কোৱা হয় লেণ্ড ডিগ্ৰেশ্যন। এতিয়া চোৱা, বিভিন্ন কাৰণত মাটিৰ স্বাভাৱিক বৈশিষ্ট্য, গুণাগুণ আৰু গাঁথনি বিনষ্ট হৈ মাটি অৱক্ষয় হয়। অপৰিকল্পিতভাৱে কৃষি কাৰ্য, ঔদ্যোগিকৰণ, অৰণ্য বা হাঁহনিৰ অত্যাধিক ব্যৱহাৰ আদিৰ ফলত মাটিৰ গুণাগুণ পৰিৱৰ্তন হৈছে। কৃষি কাৰ্যত ৰাসায়নিক সাৰ, তাৰপিছত কীটনাশক দ্ৰব্য আদি বেছি প্ৰয়োগ কৰাৰ ফলতো মাটি প্ৰদূষিত হৈছে। খেতিপথাৰত গঢ়ি উঠা ইটা ভাটাৰ ফলত ভূমিৰ ক্ষতিসাধন। অৱক্ষয় মানে হ'ল ক্ষতি হোৱা, মাটিবিলাকৰ গুণাগুণ নাইকিয়া হৈ গৈছে। কিহৰ কাৰণে হৈছে, ইয়াত দিছে তোমালোক, মই সেইকাৰণে এবাৰ পঢ়াই দিছো যে কি হয়, ইটা ভাটাবিলাক চাবাচোন, যদি ইটা ভাটা সেই ঠাইত হৈছে, তাৰ ওচৰৰ অঞ্চলখিনিত কি হৈছে, ভূমি অৱক্ষয় হৈছে, মানে ভূমি ক্ষয় গৈছে, ভূমিৰ মানে খেতি নোহোৱা হৈ গৈছে। তাৰ উপৰি যদি আমি চাওঁ, তেতিয়াহ'লে মানুহে অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰে, কেমিকেল যুক্ত, মানুহে গোবৰ আজিকালি প্ৰয়োগ নকৰে, ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলতো মাটিখিনি বিনষ্ট হৈছে, মাটিৰ পৰিমাণটো গুণাগুণ নোহোৱা হৈ গৈছে। ইয়াৰ উপৰি গছ গছনি ধ্বংস কৰাৰ ফলতো হৈছে। ঠিক আছে। লগতে কি হৈছে, কৃষি কাৰ্য, মানে মানুহে খেতি ভালদৰে কৰিব নোৱাৰে, পুৰা হেৰি দি দিলে, সাৰ দি দিয়াৰ লগে লগে মানুহে নাজানে যে সাৰ দিলে বৃদ্ধি হব বুলি, কিন্তু মাটিৰ গুণাগুণ যি নাইকিয়া হৈছে সেইটো নাজানে, আৰু সেইবাবে সেই মাটিত খেতি নোহোৱাৰ ফলত তাত ইণ্ডাষ্ট্ৰি, উদ্যোগ বনাব, কিবা বনাব, তেনেকুৱাকে মাটিৰ গুণাগুণটো নাইকিয়া হৈছে। লগতে কি আছে,
লগতে গছ গছনিবিলাক কাটি পেলাইছে, উদ্যোগ গঢ়িছে, বিভিন্ন উদ্যোগ ধৰা খেতি ধুনীয়াকে খেতি মাটি কৰি আছিল, তাত উদ্যোগ বনালে। উদ্যোগ বনাওঁতে কি হ'ল, উদ্যোগৰ পৰা কিছুমান হেৰি ওলাই, কি আছিলে অৱক্ষয় ওলাই, যেনে উদ্যোগৰ পৰা কিছুমান গৰম পানী ওলাই, হয় নহয়, উদ্যোগৰ পৰা কিছুমান অপ্ৰয়োজনীয় বস্তু ওলাই, হয় নহয়, যিবিলাক অলাগতিয়াল সেইবিলাক মাটিত পেলাই দিছে। মাটিত পেলাই যে য'ত পেলাই দিছে সেই ঠাইখিনিতে কি হৈছে, খেতি নোহোৱা হৈ গৈছে। গতিকে আমি পালো যে ভূমি অৱক্ষয় কাৰণটো কিহৰ কাৰণে হয়, যে ভূমি অৱক্ষয় হয় যে ৰাসায়নিক সাৰ, কীটনাশক সাৰ আদি দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত অপৰিকল্পিত মানে কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকে খেতি কৰাৰ ফলত, উদ্যোগীকৰণ মানে উদ্যোগবিলাক বাঢ়ি থকাৰ ফলত, লগতে অৰণ্যৰ হাহনি অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত, অৰণ্যৰ হাহনিৰ অত্যাধিক ব্যৱহাৰ আদিৰ ফলত, অৰণ্যবিলাক অত্যাধিক ব্যৱহাৰ কৰা মানে কাটি কুটি বিলাক ব্যৱহাৰ কৰি থকাৰ কাৰণে কি হৈছে, মানে মাটি অৱক্ষয় হৈ ধৰিছে। গম পালা ভূমি অৱক্ষয় মানে এটা সহজ কথাত ক'লে ভূমিটো বেয়া হোৱা কথা হৈছে। ভূমি কিহৰ কাৰণে বেয়া হৈ গৈছে, মাটিটোত কিহৰ কাৰণে খেতি বাতি নোহোৱা হৈছে, সেইটোৱে হৈছে। নেক্সট হৈছে ভূমিস্খলন, যাক লেণ্ড শ্লাইডিং বুলি কোৱা হয়। এইটো জানাই তোমালোকে, ভূমিস্খলন। ভূমিস্খলন এতিয়া চোৱা, ভূমিস্খলন মানে কি? ভূমিস্খলন প্ৰাকৃতিক কাৰণ আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্প, জোকাৰণি আদিৰ ফলত ওখ ঠাই ভূখণ্ডৰ তললৈ সৰি পৰাকে ভূমিস্খলন বুলি কোৱা হয়। পাহাৰীয়া অঞ্চলত মানুহে মাটি কাটি বা গছ গছনি ধ্বংস কৰাৰ ফলত ভূমিস্খলন হ'ব পাৰে। ভূমিস্খলন মানে বেলেগ নহয়, যেতিয়া বৰষুণ দি থাকিব, বৰষুণ দি থাকিলে মাটিবিলাক কি হয়, কোমল হয়, আৰু কোমল মাটি যেতিয়া পাহাৰ ভাঙি মাটিবিলাক যেতিয়া তললৈকে পৰিব, তাকে ভূমিস্খলন বুলি কোৱা হয়। ঠিক আছে, ওখ ঠাইত ভূখণ্ড, ওখ ঠাই মানে মাটি খহি তলত পৰাকে কি বুলি কয়, ভূমিস্খলন বুলি কোৱা হয়। পাহাৰীয়া অঞ্চলত মানুহে মাটি কাটি, পাহাৰীয়া অঞ্চলত কি কৰে জানানে, পাহাৰীয়া অঞ্চলত খেতি বাতি বিলাক কি হয়, ঝুম খেতি কৰা হয়। পাহাৰীয়া অঞ্চলত মাটিবিলাক কাটি ফেলে, কাটাৰ ফলত বা গছ গছনিবিলাক ধ্বংস কৰাৰ ফলত আচ্ছা, গছ গছনি শিপাবিলাকে মাটিবিলাক টান কৰি ধৰি ৰাখে, যেতিয়া মাটিখিনি যাব নিদিয়ে। যদি মানুহে গছ গছনি কাটি দিয়ে, তেতিয়া বৰষুণ পৰিলে মাটিখিনি ঢিলা হ'ব, আৰু ঢিলা হোৱাৰ ফলত কি হ'ব, বা ভূমিকম্প দিলে বা বৰষুণ দিলে, জোকাৰণি যেতিয়া পৰিব ভূমিকম্প বা বৰষুণত যেতিয়া আৰু কোমল হ'ব, তেতিয়া সেই মাটিবিলাক তললৈকে, ওপৰত যিহেতু মাটিখিনি তললৈ নামি আহিব। ইয়াৰ কাৰণটো গম পালা, মানুহে গছ গছনি ধ্বংস কৰাৰ ফলত আৰু পাহাৰ বিলাক কটাৰ ফলত। জানে ন, আজিকালি পাহাৰ বিলাক কাটি ৰাস্তা বনাব ধৰিছে, এইবিলাকৰ কাৰণে ভূমিস্খলন হয়। নেক্সট হৈছে মাটিৰ ক্ষয়ীভৱন বা খনন। মাটিৰ ক্ষয়ীভৱন বা খনন, যাক আমি কি বুলি কওঁ, সইল ইৰোচন। মাটিৰ ক্ষয়ীভৱন বা খনন, ইয়াত কৈছে যাক আমি কি বুলি কম, সইল ইৰোচন বুলি কম। ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদি কাৰ্যৰ ফলত মাটি ক্ষয়প্ৰাপ্ত হয়। মানুহৰ কাৰ্যৰ ফলতো মাটি ক্ষয় হ'ব পাৰে। বেছিকৈ মাটি চহলে সেই মাটি প্ৰবাহ উঠি যায়, মানে মাটি ক্ষয়ীভৱন বা কি হয়, ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদি কাৰ্যৰ ফলত। চোৱা এতিয়া চব, নদী এটা আহি আছে, ক্ষয়ীভৱন মানে হৈছে আমি ক্ষয় যোৱা। এতিয়া কি হৈছে, এটা নদী আহি আছে, নদীয়ে কি কৰে, মাটিবিলাক উটুৱাই লৈ যায়। বেছি হাল বোৱাৰ ফলতো এনেকুৱা হয় যে নদীৰ পানীয়ে কি কৰা হয়, মাটিবিলাক উৰুৱাই নিয়ে। তাৰপিছত মৰুভূমি বিলাকত ক্ষয় কিয় হয়, মৰুভূমিবিলাক বতাহে, যিহেতু ধূলি অঞ্চল, মৰুভূমি ধূলিময়, বতাহে উৰুৱাই লৈ যায়। ঠিক আছে, বতাহে কি কৰে, মাটিবিলাক উৰুৱাই লৈ যায়, আৰু এইটোকে কি বুলি কোৱা হয়, মাটিৰ ক্ষয়ীভৱন বা খনন। খন্দা, কিয় খন্দে, নদীয়ে খান্দি নিয়ে। মানে নিশ্চয় দেখা পাইছা যে কি হয়, নদীবিলাকে বালি মাটিবিলাক কি হয়, সহজে খন্দনি কোনো এটা ঠাইত দম কৰি ৰাখে। এতিয়া এইবিলাক কি খন্দিছে, বহুত কিছুমানে হাল বোৱাৰ ফলত যেতিয়া নদীৰ পানী আহে, কি কৰে, এইবিলাক হাল বোৱা মাটিবিলাক কি কৰা হয়, এইবিলাক উটুৱাই লৈ যায়, সেইটোকে মাটি খনন বুলি কোৱা হয়। নেক্সট হৈছে মাটি খনন বা ক্ষয়ীভৱন, গম পালা। এইবাৰ হৈছে গৰাখহনীয়া, বেংক ইৰোচন। গৰাখহনীয়া, মই ইয়াত লিখিছো গৰাখহনীয়া। এতিয়া চোৱা, নদীৰ গতিপথৰ কাষত মাটি খহাই নিয়াকে গৰাখহনীয়া বুলি কোৱা হয়। এতিয়া চোৱা, এইটো গৰাখহনীয়া জানে, তোমালোকে প্ৰায়ে জানে যে নদীয়ে যেতিয়া পানী আহি থাকে, এই নদীৰ পাৰ যিবিলাক, পাৰবিলাক খহাই কেনে নদীয়ে লৈ যায় মাটিবিলাক। ঠিক আছে, এইটো গৰাখহনীয়া বুলি কোৱা হয়। গৰাখহনীয়া মানে নদীয়ে মাটি দুই পাৰ খহাই নিয়াকে
গৰাখহনীয়া বুলি কোৱা হয়। আৰু গৰাখহনীয়াৰ ফলত কি হয়, মানে নদীটো ডাঙৰ হয়, মাটি কমি যায়, সেইটোৱে হয় নহয়। নেক্সট হৈছে মৰুকৰণ, যাক আমি ডেষ্টাৰ্ফিকেশ্যন বুলি কোৱা হয়, ডিজাৰ্টিফিকেশ্যন। প্ৰাকৃতিক বা মানৱ জাতিৰ কাৰণত মৰুভূমিত প্ৰসাৰ হতাকে বা নতুন মৰুভূমি সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। মৰুকৰণ মানে মৰুভূমি সৃষ্টি হোৱা। মৰুভূমি মানে কি, বালিময়। কোনো এটা ঠাইত লাহে লাহে কি হবলৈ ধৰিছে, খুব গছ গছনি আছিল, মানে খেতি বাতিও হৈছিল, কিন্তু লাহে লাহে দেখা পালে তাত গছ গছনি মানুহে কাটিব ধৰিলে। কাটিব ধৰোতে সেই ঠাইবিলাকত কি হল, মাটি সেই ঠাইবিলাকত মানে গছ গছনি নগজা হল, খেতি বাতি নোহোৱা হল, আৰু শেষত যে সেইখিনি বালিময় হল, যত বৰষুণো সেই অঞ্চলটোত বৰষুণৰ পানীও নোপোৱা হল বা বৰষুণো নিদিয়া হল। কিয়, গছ গছনি কাটি দিলে বা জলবায়ুটো চেঞ্জ হৈ গল। আৰু এনেদৰে যেতিয়া মানে মৰুভূমিলৈকে অৱস্থান কৰি যায়, যে তাক মৰুকৰণ বুলি কোৱা হয়। ঠিক আছে। অধিক উৎপাদন পাবৰ বাবে একেডৰা মাটিতে বেছি সাৰ, ৰাসায়নিক দ্ৰব্য, জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে, আৰু ভূগৰ্ভৰ জলস্তৰৰ নিম্নগামী হয়, ফলত অঞ্চলটো শুকান আৰু মৰুসদৃশ হৈ উঠে, আৰু এনেদৰে এইকে মৰুকৰণ বুলি কয়। মৰুকৰণ মানে বেলেগ একো নাই, যে কি হয়, যে কোনো এডোখৰ মাটি বা কোনো এটা অঞ্চলৰ মাটি যেতিয়া কি হব, মৰুভূমিলৈকে ৰূপান্তৰিত হব বা মৰুভূমি প্ৰসাৰ ঘটিব বা নতুনকৈ মৰুভূমি সৃষ্টি হয়, তাক মৰুকৰণ বুলি কোৱা হয়। এতিয়া তোমালোক মই এইমাত্ৰ কোৱাৰ দৰে এঠাইত কি আছে, এঠাইত মানুহে কি কৰে, খেতি বাতি কৰি আছে, তাত বহুত সাৰ প্ৰয়োগ কৰি দিলে। সাৰ প্ৰয়োগ কৰোতে মাটিৰ যিটো গুণাগুণ, মাটিয়ে পানী ধৰি ৰাখিব পৰা গুণাগুণ আছে, সেইবিলাক কি হল, বেছি সাৰ প্ৰয়োগ কৰিলে সেই গুণাগুণবোৰ নোহোৱা হৈ যায়। যেতিয়া সেই গুণাগুণ বিলাক নোহোৱা হৈ গল, তেতিয়া কি হল, সেই ঠাইত পানী মানে খেতি বাতি বিলাক নহয়, কাৰণ মাটিয়ে পানী ৰাখিব নোৱাৰে, মাটিয়ে পানী ধৰি ৰখাৰ ক্ষমতা নোহোৱা হৈ যায়, আৰু ইয়াৰ ফলত কি হব, মাটিৰ পানীৰ পৰিমাণটো সেই মাটিত কমি যাব, আৰু লাহে লাহে কি হব, সেইখন ধূলিময় হৈ যাব, অৰ্থাৎ বালি নিচিনা হৈ যাব, যত খেতি বাতি কৰিব নোৱাৰা হয়, আৰু এই অঞ্চল আৰু এনেদৰে কি হয়, ভূমিস্খলন হয়। আৰু ভূমিস্খলন হোৱাৰ যদি কাৰণ মৰুকৰণ হয়। আৰু মৰুকৰণ হোৱাৰ কাৰণ যদি আমি চাব যাওঁ, তেতিয়াহ'লে আমি কি পাম, মৰুকৰণ হোৱাৰ মেইন কাৰণটো হৈছে গছ গছনি ধ্বংস কৰা আৰু কৃষি কাৰ্যত অত্যাধিক সাৰ প্ৰয়োগ কৰা। ঠিক আছে। নেক্সট হল ভূমি সংৰক্ষণ। শেষ হবনে? বাৰু ঠিক আছে, আমি নেক্সট হৈছে ভূমি সংৰক্ষণ। মানে এতিয়া মাটি কেনেকৈ আমি সংৰক্ষণ কৰি ৰাখিম, মাটি আমি কেনেকৈ সংৰক্ষণ কৰিম। সংৰক্ষণ মানে আমি ৰাখিব চেষ্টা কৰিম। মানে তোমালোকে চাবা, মাটিখিনি আমি কেনেকৈ বচাই ৰাখিম, যে এইবিলাকৰ পৰা, যে আমি ভূমিক্ষয় নোহোৱাকৈ বা গৰাখহনীয়া হব নিদিয়াকৈ বা মাটিবিলাক বেয়া নহবৰ কাৰণে আমি কেনেকৈ তাক ৰাখিম, সেইটোক ভূমিস্খলন বুলি কোৱা হয়, সংৰক্ষণ বুলি কোৱা হয়। ইয়াত আমাক কেইটামান দিয়া আছে, মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন আৰু বৃক্ষৰোপণ কৰা। যে মাটিৰ গুণাগুণ, তাত ঘাঁহ বা বৃক্ষ গছ, মাটিত কোনটো ঠাইত কি গছ হয়, কোনটো ঠাইত কিমান ঘাঁহনি দৰকাৰ, সেইমতে আমি কি কৰিব লাগে, আমি বৃক্ষৰোপণ কৰিব লাগে। ঠিক আছে। বৃক্ষৰোপণ মাটিৰ গুণাগুণটো চাব লাগিব, যে মাটিত এই খেতি হবনে নহয়, সেই ওপৰত ভিত্তি কৰি আমি খেতি কৰিব লাগে। কোনো এটা ঠাইত যদি আমি অত্যাধিক সাৰ প্ৰয়োগ কৰি ৰুই দিওঁ, মানে তাত যদি খেতি কৰো, তেতিয়াহ'লে কিন্তু মাটিৰ গুণাগুণ নোহোৱা হৈ যাব। গতিকে 1 নম্বৰ হৈছে মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন বা বৃক্ষৰোপণ কৰা। 2 নম্বৰ হৈছে পৰিৱেশ অনুকূল কৃষি পদ্ধতি কৰা। যি টি ধৰণে খেতি কৰিব নালাগে, যেনেকৈ নহওক খেতি কৰা, সাৰ চাৰ প্ৰয়োগ কৰি কেনে ডাইৰেক্ট খেতি কৰা, তেনেকুৱা নহয়। পৰিৱেশত কি ধৰণৰ খেতি ভাল হব, ইয়াত আছো ধান খেতি ভাল হয়, ধান খেতি ধুনীয়াকে কৰিব লাগে, অনুকূল পৰিৱেশ হিচাপে। আমি ইয়াত ধান খেতি কৰিবৰ বাবে বিভিন্ন জলসিঞ্চন ব্যৱহাৰ কৰিছো, বিভিন্ন সাৰ প্ৰয়োগ কৰিছো, তেতিয়াহ'লে কি হৈছে, মাটিৰ গুণাগুণটো নাইকিয়া হৈ যাব। নেক্সট হৈছে উচ্চ ভূমিত অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা। ঠিক আছে। ওপৰ অঞ্চল বিলাকত আমি কি আছে, যিটো ট্ৰেকে বুলি কোৱা হয়, ট্ৰেকে পদ্ধতিৰ দ্বাৰা খেতি কৰা। তোমালোকে এইটো চাবাচোন, বেদিকা পদ্ধতিটো মই ধৰিব পৰা নাই কোনটো পদ্ধতি, তোমালোকক মই গ্ৰুপত বাৰু কৈ দিম এই পদ্ধতিৰ বিষয়ে। ঠিক আছে নেকি এটা বেদিকা পদ্ধতিয়ে? ওকে, এই পদ্ধতি মই জনাই দিম, তোমালোকে নেটত চাৰ্চ কৰি চাবাচোন কি পদ্ধতি। ঠিক আছে, উচ্চ ভূমি অঞ্চলত কৰা হয়। নেক্সট হৈছে
যধে মধে গছ কটা বা পাহাৰৰ মাটি কটা বন্ধ কৰা। এতিয়া তোমালোকে দেখাই পাইছা ঘৰ বনাবৰ কাৰণে যধে মধে গাছ কাটি আছে, পাহাৰ বিলাক কি কৈছে পাহাৰ মাটি কটা বন্ধ কৰা, পাহাৰত মাটি কাটি পাহাৰৰ মাটি কাটে, দুষ্ট চক্ৰান্তই হওক বা বিভিন্ন মানুহ বিলাকে পাহাৰৰ মাটি কাটে, আৰু এইবিলাক বন্ধ কৰিব লাগিব, তেতিয়াহে মাটিটো ঠিকে থাকিব। কৃষি ক্ষেত্ৰত চৌপাশে শাৰী শাৰীকৈ উপকাৰী গছ গছনি ৰোপণ কৰা। কৃষি ক্ষেত্ৰত মাজে মাজে কি কৰিব লাগে, শাৰী শাৰী গছবিলাক ৰুব লাগে, ঠিক আছে, গছ গছনি ৰুব লাগে। নেক্সট হৈছে ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপণ কৰা। কিছুমান মাটি চন পৰি থাকে, খেতি বাতিও নকৰে, একো নকৰে, মাটি একদম এনাই থাকে, আৰু সেইবিলাকত আমি কি কৰিব লাগে, পাৰিলে বৃক্ষৰোপণ অৰ্থাৎ গছ গছনি ৰুব লাগে, আম জাম সেইবিলাক আমি ৰুব লাগে। ইয়াৰ ফলতে কি হব, এনেকুৱা কৰিলে ভূমি সংৰক্ষণ হব। এইকেইটা ইম্পৰ্টেণ্ট, তোমালোকে পৰীক্ষাত আহিব পাৰে। নেক্সট হৈছে জলসম্পদ। আমি ভূমিৰ বিষয়ে পঢ়িলো, মাটিৰ বিষয়ে পঢ়িলো, আমি মাটি কিহৰ কাৰণে ব্যৱহাৰ হয়, মাটি কি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয়, যে গ্ৰাম্য অঞ্চলত মাটি কেনেকৈ ব্যৱহাৰ কৰা হয়, ভূমি অৱক্ষয় মানে কি, ভূমিস্খলন মানে কি, মাটিৰ ক্ষয়ীভৱন বা খনন মানে কি, গৰাখহনীয়া মানে কি, ভূমি সংৰক্ষণ কেনেকৈ কৰিব লাগে, আমি আটাইখিনি পঢ়িলো। মই আকৌ থুলমূলকৈ এবাৰ বুজাই দিছো যে ভূমি সম্পদ 29% পৃথিৱীত মাটিৰ পৰিমাণ আছে, আৰু যদি ভাৰতত চাওঁ 60.43% কৃষি কাৰ্যৰ লগত ব্যৱহাৰ হয়, মানুহে খেতি কৰাত ব্যৱহাৰ কৰে। এতিয়া গ্ৰাম্য অঞ্চলত ভূমি ব্যৱহাৰ কৰা হয় মেইনলি কৃষি কাৰ্যৰ ক্ষেত্ৰৰ লগত, নগৰ অঞ্চলত ভূমি ব্যৱহাৰ কৰে ৰাস্তা ঘাট, ব্যৱসায় বাণিজ্য, উদ্যোগৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। ভূমি অৱক্ষয় বা লেণ্ড ডিগ্ৰেশ্যন মানে কি, যে মাটিত যেতিয়া অত্যাধিক সাৰ প্ৰয়োগ কৰা হয়, অপৰিকল্পিতভাৱে কৃষি খেতি কৰা হয়, তেতিয়া মাটিখিনি লাহে লাহে অৱক্ষয় হব ধৰে, মাটিখিনি মানে আমি যদি কওঁ বেয়া হবলৈ ধৰে, খেতি বাতি নোহোৱা হবলৈ ধৰে, তাকে কি বুলি কোৱা হয়, ভূমি অৱক্ষয় বুলি কোৱা হয়। ভূমিস্খলন মানে কি হৈছে, যেতিয়া উচ্চভূমি অঞ্চল বিলাকত যেতিয়া গছ গছনি কাটাৰ ফলত যেতিয়া বৰষুণ দিয়ে, মাটিবিলাক কোমল হয় বা ভূমিকম্প দিয়ে, সেইবিলাক মাটি ৰাস্তালৈকে পৰি যায়, বা ৰাস্তা বুলিয়ে নহয়, মানে ওপৰৰ পৰা তললৈকে পৰি যায়, এইটো ভূমিস্খলন বুলি কোৱা হয়। আৰু ইয়াৰ কাৰণটো কিহৰ কাৰণে হয়, মানুহে ৰাস্তা ঘাট বনোৱাৰ কাৰণে, পাহাৰ কাটি ৰাস্তা ঘাট বনোৱাৰ কাৰণে, গছ গছনি কটাৰ ফলত। নেক্সট মাটি ক্ষয়ীভৱন বা খনন। মাটি ক্ষয়ীভৱন বা খনন, খনন মানে কি, মাটি ক্ষয়ীভৱন বা খনন যে কি হয়, যেতিয়া নদ নদীয়ে কি কৰা হয়, মাটিৰ উপৰিভাগ কি হৈছে উটুৱাই লৈ যায়, বা মাটিবিলাক ক্ষয় লৈ যায়, বা মৰুভূমিত বতাহে কি কৰে, মাটিবিলাক মানে বতাহত উৰুৱাই লৈ যায়, আৰু তাৰ ফলত মাটি ক্ষয় যায়, যাক আমি বা খনন হয়, খান্দে, ইয়াকে চইল ইৰোশ্যন বুলি কোৱা হয়। নেক্সট হৈছে গৰাখহনীয়া মানে কি, নদী এটা আছে, আৰু এটা বস্তু লিখিব থাকিল মৰুকৰণ। যে নদী এটা আছে, কি হয়, নদীটোত নদী পাৰ বিলাক দুই পাৰৰ পাৰ বিলাক কি হয়, মানে ভাঙিবলৈ, মানে নদী যেতিয়া গতিপথ যেতিয়া নদী পানী যাওঁতে দুই কাষৰ মাটিবিলাক কি কৰা হয়, কোমল হয়, আৰু ভাঙি মানে নদীয়ে সেইবিলাক কি কৰে, সহায় দিয়ে, আৰু এইটোকে ভূমি গৰাখহনীয়া বুলি। ইয়াৰ কাৰণটো হৈছে নদী কাষত কি হৈছে, গছ গছনিবিলাক নোহোৱাৰ ফলত মাটি সহজে ক্ষয় যায়, গতিকে আমি গছ গছনি ৰুব লাগে গৰাখহনীয়া ৰক্ষা কৰিবৰ কাৰণে। ভূমি সংৰক্ষণ, ভূমি কেনেকৈ সংৰক্ষণ কৰিব লাগে, তোমালোকে গমে পেলা, যধে মধে গাছ কাটিব নালাগে, তাৰপিছত আমি অনুকূলভাৱে খেতি কৰিব লাগে, য'ত যি খেতি কৰিব পাৰো। তাৰপিছত আমি নেক্সট আমি যদি চাওঁ, তেতিয়াহ'লে ভূমি সংৰক্ষণৰ ক্ষেত্ৰত আমি পাহাৰ বিলাক অঞ্চলবিলাক বিভিন্ন পদ্ধতিৰে খেতি কৰিব লাগে, যিদৰে বেদিকা পদ্ধতি বুলি আছে। নেক্সট হ'ল ঠাই বিশেষকে বৃক্ষৰোপণ কৰিব লাগে। নেক্সট হ'ল কৃষি কাৰ্যত চাৰিওফালে কি গছ গছনি ৰুব, শাৰী শাৰীকৈ গছ গছনি ৰুব লাগে, আৰু ব্যৱহাৰ নোহোৱা যিবিলাক মাটি আছে, এই মাটিত ধুনীয়াকে কি কৰিব লাগে, গছ গছনি বৃক্ষৰোপণ কৰিব লাগে, মানে গছ গছনি ৰুব লাগে। তাৰপিছত আহিল জলসম্পদ, ঠিক আছে, জলসম্পদটো আমি এতিয়া চাম, 1 মিনিট অলপ পানী খাই লওঁ। এতিয়া আমি জলসম্পদৰ বিষয়ে চাম। ভূমি সম্পদ হল, নিশ্চয় বুজি পাইছা তোমালোকে, মই আটাইখিনি পঢ়াই দিছো কিতাপৰ পৰা A to Z, মুখস্থ কৰিলে বুজি নাপাবা, পাহৰি যাবা, গতিকে পৰাপক্ষত বুজি ল'বা। এতিয়া জলসম্পদ মানে হৈছে পৃথিৱীত পানী আৰু উদ্ভিদৰ বৰ্তি থাকিব অপৰিৱৰ্তিত, মানে পৃথিৱীত পানীটো লাগিব, হয় নহয়, যেনেকুৱা মাটিৰ প্ৰয়োজন, পানীয়ে কোৱা হয়, পানীয়ে মানুহৰ প্ৰাণ বুলি কোৱা হয়। পানী এবিধ অজৈৱিক সম্পদ বুলি কোৱা হয়। নৱীকৰণ মানে যিবিলাক আমি পাই থাকিব পাৰো, পানী শেষ হৈ নাযায়। পৃথিৱীৰ উপৰিভাগত প্ৰায় 2/3 পানী আবৃত, মানে বেছিভাগে পানী আবৃত, অৰ্থাৎ যদি আমি চাওঁ 29% কি আছে, মাটি, আৰু বাকী 71% পানী, গতিকে 2/3 কি আছে, পানী আছে। তথাপি আমি দৈনন্দিন কাম কাজত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ নিচেই কম, আমি দৈনন্দিন কামত যি ব্যৱহাৰ কৰো, পানী একেবাৰে কম ব্যৱহাৰ কৰো। এই পৰিমাণ মুঠ পানীৰ 2.5%।
মাত্ৰ 2.5%হে আমি দৈনন্দিন কামত ব্যৱহাৰ কৰোঁ। এই মূল্যৱান পানীৰ অপব্যৱহাৰ হোৱাৰ বাবে মানে সম্পদৰ অপব্যৱহাৰো হোৱা। এইবিলাক চোৱা, আমি ইমান পানী থাকে কিন্তু আমি ব্যৱহাৰ কৰোঁ মাত্ৰ এই মুঠ পানীৰ 2.5%। 2.5% পানীহে ব্যৱহাৰ কৰোঁ। দুই 2.5% পানীহে আমি কি কৰোঁ, দৈনন্দিন কামত ব্যৱহাৰ কৰোঁ। এই মূল্যৱান এতিয়া চোৱা, জল সম্পদক লৈ বিভিন্ন সময়ত স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নানা ধৰণৰ বিবাদৰ সূত্ৰপাত দেখা যায়। মানে এইখিনি কথাই হৈছে যে জল সম্পদ যদিও আমি পানী 2.3% পানী, 3/2% পানী আছে, ঠিক আছে, দেখিছো বাৰু, 3/2% কি আছে, পানী আছে। কিন্তু আমি ব্যৱহাৰ কৰিব পৰা পানীখন মাত্ৰ 2.5%। কাৰণ কিহৰ কাৰণে, আমি অপব্যৱহাৰ কৰি আছো, পানী ব্যৱহাৰ কৰিব পৰা নাই, বেয়া কামত ব্যৱহাৰ কৰি আছো, মানে আমি উচিতভাৱে ব্যৱহাৰ কৰিব পৰা নাই। এতিয়া পানী ব্যৱহাৰ ক'ত ক'ত কৰোঁ জানাই তোমালোকে, তথাপিতো মই ইয়াত কিতাপত যি আছে সেইখিনি অলপ বুজাই দি আছো। পৃথিৱীৰ সমুদায় পানী সৰহভাগে মানুহৰ বাবে ব্যৱহাৰযোগ্য নহয়। সাগৰৰ পানী আমি ব্যৱহাৰ কৰোঁ নেকি? নকৰোঁ। সাগৰ মহাসাগৰ অসীম জলৰাশিৰ পানী শোধন নকৰাকৈ খোৱা উপযোগী নহয়। আমি ডাইৰেক্ট পানী লৈ খাব নোৱাৰো, তাক শোধন কৰিব লাগিব, তাক পৰিষ্কাৰ কৰিব লাগিব, কাৰণ এই পানী লুণীয়া। সাগৰৰ পানী লুণীয়া বুলিহে নহয়, জানাই তোমালোকে সাগৰৰ পানী লুণীয়া বুলি। আমাৰ বাবে ব্যৱহাৰযোগ্য পানীৰ ভিতৰত 70% সহজে ঢুকি পাব পৰা অৱস্থাত নাই। এইবোৰ উচ্চ পৰ্বত, এণ্টাৰ্কটিকা আদিত বৰফ হিচাপে থাকে। এতিয়া পানী বুলি কওঁতে অকল যে সাগৰত পানী নাই, যিবিলাক পাহাৰ বিলাক আছে, পাহাৰৰ ওপৰ অংশত এইবিলাক চব বৰফ, অৰ্থাৎ পানী বিলাক কি আছে, গোটা অৱস্থাত আছে, বৰফৰ ভিতৰত আছে, অৰ্থাৎ বেছিভাগ পানী ক'ত আছে, বৰফ হিচাপে আছে। ঠিক আছে, পানী বৰফ মানে কি, পানীয়ে, পানী বিলাক গোট খাই আছে, সেইটোৱে কৈছে। তাৰপিছত কৈছে বৰষুণ তাৰপিছত এইবোৰ উচ্চ এণ্টাৰ্কটিকা আদি বৰফ ভিতৰত আছে বুলি কৈছে। বৰষুণ, ভূগৰ্ভৰ জল, নদ নদী আদিৰ পৰা পোৱা প্ৰায় 1% পানীহে আমি নিৰ্মল পানী হিচাপে ব্যৱহাৰ কৰোঁ। বৰষুণৰ পৰা পোৱা বা নদ নদীৰ পৰা পোৱা কম পৰিমাণৰ মাত্ৰ 1% পানীহে আমি কি কৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। পৃথিৱীত পানীৰ পৰিমাণ সামগ্ৰিকভাৱে একে ঠাইতে থাকে যদিও সকলো ঠাইতে উপলব্ধ নহয়, সমানে উপলব্ধ নহয়। পানী বাষ্পীভৱন, যাক ইভাপৰেশ্যন, অৱক্ষেপন, প্ৰেচিপিটেশ্যন আৰু প্ৰবহন ৰানঅফ প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ উৎসসমূহত জমা হয়। জলসম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিবহন, উদ্যোগ, ঘৰুৱা কামত ব্যৱহাৰ হয়। জলসম্পদ বিলাক মানে ক'ত ব্যৱহাৰ কৰা হয়, প্ৰধানকৈ জলসিঞ্চন মানে জানো নহয়, পানী বিলাক খেতি মাটি দিয়া পানী, পৰিবহন, তাৰপিছত উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়। পৰিবহনৰ ক্ষেত্ৰত যোৱা এঠাইৰ পৰা আনঠাইলৈ নিয়াৰ ক্ষেত্ৰত বা পানী বিলাক ক'ত ব্যৱহাৰ কৰা হয়, নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে উদ্যোগ, ইণ্ডাষ্ট্ৰীৰ কথা কৈছে, আৰু ঘৰুৱা কামতো আমি পানী ব্যৱহাৰ হয়। বিদ্যুৎ শক্তি আহৰণৰ বাবে জলসম্পদ বহু পৰিমাণে ব্যৱহৃত হয়। যে আমি কাৰেণ্ট যি পাওঁ, এই কাৰেণ্টটো পানী ব্যৱহাৰ কৰিয়ে কাৰেণ্ট পায়, হয় নহয়, গতিকে বহুত পৰিমাণে ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা, নেক্সট হ'ল পানীৰ সংকট। পানীৰ সংকট বুলি তোমালোকে বিভিন্ন বাতৰি বিলাক পোৱা, বিভিন্ন ঠাইত মানুহে বহুত দূৰত্ব খোজকাঢ়ি গৈ পানী আনিব লগা হয়, মানে পানীৰ কাৰণে পগলা হৈ থাকিব লাগে। কিন্তু 71% কিন্তু পানী আছে পৃথিৱীত। এতিয়া চোৱা, কিহৰ কাৰণে সংকট হৈছে তাৰ বিষয়ে আমি চাব চেষ্টা কৰিম। নেক্সট হৈছে পানীৰ সংকট। অকে, আমি কি পালো, পানীৰ ব্যৱহাৰ, পানীৰ সংকট। পানী ব্যৱহাৰ আৰু পানী সংকট। পৃথিৱীৰ বিভিন্ন অঞ্চলত কাটাৰ, ইজৰাইল, লেবানন, ইৰাণ, নাম শুনিছানে তোমালোকে, আদি দেশত বৰ্তমান পানীৰ ব্যাপক সংকট। আফ্ৰিকা, পশ্চিম এছিয়া, দক্ষিণ এছিয়া, মেক্সিকো আদি বহু ঠাইত বৰ্তমান নিৰ্মল পানী অভাৱজনিত সমস্যাই গা কৰি উঠিছে। এই ঠাইবিলাকত পানী বহুত কষ্ট হয়, পানী মানে সেই ঠাইত ভাল পানী নিৰ্মল খাব পৰা পানী কিন্তু মানে সমস্যা দেখা দিছে, খাব পৰা নাই। সাধাৰণতে উন্নত দেশসমূহ দুখীয়া দেশসমূহতকৈ বেছি পৰিমাণে পানী ব্যৱহাৰ কৰে। যিবিলাক ধনী দেশ, এই ধনী দেশবিলাকে বেছি পৰিমাণে বিভিন্ন ধৰণৰ পানী ব্যৱহাৰ কৰে। পশ্চিমীয়া ধনী দেশৰ এজন নাগৰিকে গড়ে দিনত 300 লিটাৰ পানী ব্যৱহাৰ কৰাৰ বিপৰীতে ভাৰতীয় মানুহ এজনে প্ৰায় 25 লিটাৰ মানহে পানী ব্যৱহাৰ কৰিবলৈ পায়। যে যিবিলাক ধনী দেশ আছে, অৰ্থাৎ সেই দেশবিলাকৰ মানুহে কি কৰে, 300 লিটাৰ পানী ব্যৱহাৰ কৰে।
দিনত দৈনিক 300 লিটাৰ এজন ব্যক্তিয়ে আৰু ভাৰতৰ এজন ব্যক্তিয়ে মাত্ৰ 25 লিটাৰ পানী ব্যৱহাৰ কৰে বুজি পালা ভাৰতত যেহেতু আমাৰ ভাৰতখন ধনী দেশলৈকে যোৱা নাই গতিকে ভাৰতে মাত্ৰ 25 লিটাৰ মানে পানী ব্যৱহাৰ কৰে যিবিলাক ধনী দেশ আছে পশ্চিমীয়া তেওঁলোকে কিন্তু 300 লিটাৰ পানী এজন ব্যক্তিয়ে ব্যৱহাৰ কৰে তাৰপিছত যে ৰাজস্থান গুজৰাট আদি ঠাইত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে মানুহে ভূগৰ্ভৰ জলৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় এই ফলত এই পানীৰ স্তৰ ক্ৰমে নামি গৈ থাকে উত্তৰ পূব ভাৰতৰ গ্ৰীষ্মকালত বৰষুণৰ মাত্ৰা বেছি খৰালি বৰষুণৰ পৰিমাণ যথেষ্ট কম সেই অঞ্চলটো পানীৰ পৰিমাণ তাৰতম্য ঘটে এতিয়া আমাৰ ইয়াতো যদি চাওঁ তেতিয়াহ'লে আমি যিবিলাক গুজৰাট ৰাজস্থান এইবিলাকতো পানীৰ পৰিমাণটো বৰষুণৰ পৰিমাণ যিটো কম তাতো পানীৰ কিছু সমস্যা দেখা দিয়ে ঠিক তেনে আমাৰ যদি উত্তৰ পূৰ্বাঞ্চলত চাওঁ নৰ্থ ইষ্টত চাওঁ তেতিয়াহ'লে ইয়াত বাৰিষা পৰিমাণ ইমান পানীৰ প্ৰয়োজন নাই বাৰিষা কালত ইমান কি আছে পানীৰ সংকট নহয় যদিও আমি খৰালি কালত কিছু পৰিমাণে কিন্তু পানীৰ তাৰতম্য কমি যায় এতিয়া নেক্সট চাম যদি আমি কৃষি ক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য আদিত পানীত দ্ৰৱীভূত হৈ বহু পানী দূষিত হৈছে এতিয়া চোৱা যে কৃষি কাৰ্যত মানুহে সাৰ প্ৰয়োগ কৰি দিলে যিকোনো কীটনাশক সাৰ প্ৰয়োগ কৰি দিলে এই সাৰ প্ৰয়োগ কৰি দিওঁতে এই যেতিয়া বৰষুণৰ পানী পৰিল বৰষুণৰ পানীৰ লগত সাৰবিলাক কি হৈ গ'ল উটি গ'ল ঠিক আছে সাৰবিলাক কি হ'ল উটি গ'ল কি কয় এক মিনিট এক মিনিট ৱেইট কৰিবা ওকে কি কৰিছিলো যেতিয়া সাৰবিলাক মাটিত প্ৰয়োগ কৰিলে যে বৰষুণৰ পানীয়ে কি কৰিলে বৰষুণ পানীবিলাকে সাৰবিলাক কি কৰিলে উটুৱাই নি নদীত পেলাই দিলে যেতিয়া নদীত পেলাই দিলে এই সাৰবিলাকে নদীও লেতেৰা কৰিলে বা নদীৰ পানীখিনি কি কৰিলে প্ৰদূষিত কৰিলে ঠিক তেনে উদ্যোগ ইণ্ডাষ্ট্ৰী বিলাকৰো কি কৰা হয় তাৰ পৰা যিবিলাক অপ্ৰয়োজনীয় পানী ওলাই জাবৰ জোথৰ এইবিলাকো নদীত পেলাই দিয়ে নদীত পেলাই দিয়াৰ ফলত সেই নদীৰ পানী কিন্তু কি হৈ গ'ল লেতেৰা হৈ গ'ল আৰু এনেকুৱা কিন্তু সমস্যা বহুত দেখা পোৱা যায় গুৱাহাটী তোমালোকে ভৰলু নদী শুনিছা নহয় গুৱাহাটী মাছমৰীয়াতে আছে গতিকে এই ভৰলু নদীটো এনেদৰে লেতেৰা হ'বলৈ ধৰিছে নেক্সট হৈছে পানী সংৰক্ষণৰ ব্যৱস্থা আমি পানী কেনেকৈ সংৰক্ষণ কৰিম বা কেনেকৈ পানীক আমি কি কৰিম আমি ভালদৰে ৰাখিম তাৰ বাবে আমি কি কেইটামান আছে পানী সমস্যা দূৰ কৰা সংৰক্ষণ আৰু ব্যৱস্থাপনা যে পানী প্ৰদূষণ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে হয় পানী প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে কিছু চৰকাৰে ব্যৱস্থা কৰিব লাগে বা মানুহে কিছু সজাগতা হ'ব লাগে অৰণ্য তথা হাঁহনিয়ে বোৱতী পানীক বাধা দি ভূগৰ্ভত জলৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে সেই বৃক্ষৰোপণ মনোনিৱেশ কৰিব লাগে আমি গছ গছনিও আমি ৰুব পাৰো ঠিক আছে বেদিকা কৃষি পদ্ধতিৰ জৰিয়তে পানী প্ৰৱাহ হ্ৰাস কৰিব পাৰি ইয়াৰ যোগেদি পাহাৰৰ ঢালত পানী সংৰক্ষণ কৰিব পাৰে বেদিকা বুলি কওঁতে আমি চিম্পল এনেকুৱা হ'ব যে ধাপ কৰি পানীবিলাক অহাৰ ধাপ কৰি মই দেখা পাইছো নহয় যিবিলাক কিছুমান ঠাইবিলাকত কৰে মানে পাহাৰবিলাক কি চুচলীয়া হয় নহয় গতিকে ধাপ কৰি খেতি কৰিলে আকৌ এইফালে কাটি লৈ পেলাই তাত খেতি কৰিলে তেতিয়া পানী কিন্তু সংৰক্ষণ হ'ব নেক্সট হ'ল ভূমি কৃষি ক্ষেত্ৰত জলসিঞ্চন ব্যৱহাৰ কৰোঁতে প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰিব নালাগে ৰ'দৰ উত্তাপ কম থকা সময়ত পানী দিলে বাষ্পীভৱন কম হয় ঠিক আছে গতিকে আমি কি কৰিব লাগে ৰ'দ যেতিয়া নিদিয়ে তেতিয়া আমি পানীৰ পৰিমাণটো দিব লাগে লগতে আমি কি কৃষি কাৰ্যত জলসিঞ্চন লগাখিনিয়ে ব্যৱহাৰ কৰিব লাগে বহুত পানী আমি ব্যৱহাৰ কৰিব নালাগে বৰষুণৰ পানী সংগ্ৰহ কৰি পানী নানা কামত ব্যৱহাৰ কৰে বৰষুণত কি আমি বৰষুণ দিলে টিঙৰ বৰষুণত পানী বৰষুণ দিয়া টিং থাকে নহয় টিঙৰ তলত আমি কিছুমান পাত্ৰবিলাক থব লাগে আৰু সেই পাত্ৰবিলাকত যেতিয়া পানী পৰিব এই পাত্ৰখিনি আমি বিভিন্ন ধৰণৰ ঘৰুৱা কাম কাজত ব্যৱহাৰ কৰিব পাৰো বা কাপোৰ ধোৱা তেনেকুৱাকে আমি অন্যান্য কামত ব্যৱহাৰ কৰি বাচন বৰ্তন ধোৱাত ব্যৱহাৰ কৰিব পাৰো পানী পুনৰ ব্যৱহাৰ কৰিও সংৰক্ষণ কৰিব পাৰি এবাৰ ব্যৱহাৰ কৰা এই পানীখিনি পৰিশোধন লৈ পুনৰ কামত খটুৱাকে চব মেইন কথা এনেকুৱাই যে পানী তোমালোকে ব্যৱহাৰ কৰিলা যে কাপোৰ ধুলা সেই কাপোৰ ধোৱা পানীখিনি আনি কেনে যদি তোমালোকে ফুলবিলাকত দিয়া তেতিয়াহ'লে কিন্তু পানী সংৰক্ষণ ৰ'ব পানী নেক্সট হ'ল মুকলি ঠাইত পানী বাষ্পীভৱন মাত্ৰা বেছি হয় গছ গছনি ৰোপণৰ এক মাত্ৰা কমাব পাৰি যিবিলাক অকল পানী আছে পথৰ মাজত পুৰা পানী আছে সেই পানীবিলাক কি হৈ যায় মানে বাষ্পীভূত হয় অৰ্থাৎ
গৰম হয় পানী ওপৰলৈ বাষ্পীভূত হয় তোমালোকে জানা মানে ওপৰলৈ যায় আৰু তাৰ বাবে আমি গছ গছনিবিলাক ৰুব পাৰো তেতিয়া হয় বাষ্পীভৱন পৰিমাণটো কম হয় নেক্সট হৈছে পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সকলোৱে সচেতন হ'ব লাগিব আমি সচেতন হ'ব লাগিব পানী কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইবিলাক জানিব লাগিব মানুহক অৱগত কৰাব লাগিব আৰু বিদ্যালয় আৰু সমাজৰ সকলো স্তৰতে প্ৰচেষ্টা হাতত ল'ব লাগিব তোমালোকে ক'ব পাৰিব লাগিব যে খুৰী বা দদাই বা ককাইদেউ যে কি হয় পানী ব্যৱহাৰ কৰিবৰ কাৰণে ইমান পানী ব্যৱহাৰ কৰিব নালাগে পানী ব্যৱহাৰ কৰিলে আমাৰ অসুবিধা হ'ব তেনেকুৱাকে আমি সজাগতা বিদ্যালয়ৰ পৰা হওক তোমালোকে ব্যক্তিগতই হওক বা চৰকাৰৰ ফালৰ পৰা তেনেকুৱা সচেতনতা আনিব লাগিব ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে বুজি পালা লাষ্টলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ক্লাছটো আমি এনেকৈ ক্লাছবিলাক কৰি যাম সো আমি লাইভ ক্লাছৰ জৰিয়তে পঢ়াম তোমালোকে চিন্তা কৰিব নালাগে সোনকালে কৰিম 100% পাব লাগিব মেথ সায়েন্স ছ'চিয়েল সায়েন্স আৰু ইংলিছ চাৰিটা সাবজেক্ট যেটা আমাৰ অনলাইন ক্লাছত কৰা হয় যদি কোনোবা নতুন ছাত্ৰ ছাত্ৰীয়ে চাই আছে তেতিয়াহ'লে এই নম্বৰতে SMS কৰি জইন হোৱা আৰু ভাল এটা ৰিজাল্ট কৰিবলৈ চেষ্টা কৰা ঠিক আছে হয়